নমস্কাৰ বিজনেছ লাইন এনবি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখাই পাই আছে বৰ্তমান যিখিনি আমাৰ মানে ঘৰত যিখিনি পালন কৰি আছোঁ মানে কুকুৰা চৰাই, আগত দেখাই পাইছে এইখিনি হৈছে টাৰ্কি আৰু পিছৰখিনি হৈছে গিনি ফ্লক মানে চীনা চৰাই বা তিতি চৰাইৰ পোৱালি। এইবিলাক পোৱালি হয়, এতিয়ালৈকে মানে এডাল্ট হোৱা নাই, মানে 5 মাহ হৈছে বয়স। এইটো 8 মাহ লাগে কণী পাৰাতে, ইয়াৰ 5 মাহ হৈছে বয়স। আৰু দানা খৰচ একেবাৰে ফ্ৰী। মানে বৰ্তমান তো জানে বৰ্তমান ঘাঁহ বন ওলাইছে, এইকেইদিনতো ঘাঁহ বন নাছিল, তো মানে দানা পানী দিব লগা হৈছিল। ধান চাউল ভাত বা দানা কিনা দানা এইবিলাক দিব লাগে। তো যেহেতু বৰ্তমান মানে চাৰিওফালে ঘাঁহ বন পূৰা ফুল হৈ গৈছে, এতিয়া আৰু দানা পানী খৰচ নালাগে। খালি সন্ধিয়া সময়ত অলপ মানে গঁৰালৰ সন্মুখত দানা অলপ দিওঁ, যাতে গোটেইখিনি কুকুৰা চৰাই যাতে গঁৰালত সোমাই যায়। আৰু গোটেই দিনটো মানে বাহিৰত। যদি আপোনালোকে 1 টকা খৰচ কৰিব নিবিচাৰে, তেতিয়াহ'লে টাৰ্কি আৰু হল চীনা চৰাই এই দুটা পালন কৰিব পাৰে, মানে একেবাৰে খৰচ কম। আৰু যদি জাগা নাই তেতিয়াহ'লেতো আপোনাক টকা পইচা খৰচ কৰিব লাগিব, মানে দানা কিনি খুৱাবই লাগিব। যদি ঘৰত ধান চাউল ভাত এইবিলাক আছে তেতিয়াহ'লে দিব পাৰে, আৰু নহ'লে দানা কিনি খুৱাব লাগিব। আৰু জানে যে লোকেল কুকুৰা চৰাই মানে 4 পৰা 5 মাহ লাগি যায় 1 কেজি ওজন আহাতে। আৰু এই 4 পৰা 5 মাহৰ ভিতৰত আপোনাৰ টাৰ্কি কুকুৰা চৰাই যিটো মেলটো আপোনাৰ 6 পৰা 7 কেজি আহি যাব 6 মাহত। আৰু যিখিনি ফিমেলখিনি 4 কেজিলৈকে থাকিব। 4 কেজি বা 5 কেজিৰ ওপৰত ফিমেলখিনিৰ ওজন নাবাঢ়ে। যিবিলাক ফিমেল দেখাই পাইছে ইয়াৰ ওজন 5 কেজিৰ ওপৰত নাবাঢ়ে। আৰু যিবিলাক মেলৰ ওজন 10 পৰা 15 কেজিলৈকে যায়। যদি 1 বছৰলৈকে পালন কৰে ব্ৰইলাৰ ফিড খুৱায়, তেতিয়াহ'লে 10 পৰা 15 কেজি ওজন যাব। আৰু যদি ভাবে নাই দানা পানী কিনি নোখোৱাও, যিখিনি বাহিৰৰ পৰা খায় সেইখিনিয়ে, তো তেতিয়াহ'লে ইমান সোনকালে ওজনটো নাবাঢ়ে। এইবিলাক হৈছে এটা শ্বকিঙৰ বস্তু, মানে দেখাত ভাল লগা, মানে ঘৰত 2-4টা পুহিলে দেখাত ভাল লাগে। ঘৰৰ চাৰিওফালে ঘূৰি থাকে, নাচি থাকে টাৰ্কি কুকুৰা চৰাই বা চীনা চৰাই, বহুত দেখাত বহুত ধুনীয়া, চাৰিওফালে ঘূৰি থাকে, মানে মৰম লগা। এইবিলাক হৈছে 1 নম্বৰত হৈছে শ্বকিং বস্তু। 2 নম্বৰত টাৰ্কিটো হৈছে মাংসৰ কাৰণে বেষ্ট, মানে ইয়াৰ মাংসটো খাই মানে বহুত ভাল লাগে। মানে যেনেকুৱা আমাৰ লোকেল কুকুৰা চৰাই বা ব্ৰইলাৰ খাওঁ, এইটো মানে ক'ব গ'লে চিকেনত পৰি যায়। আৰু টাৰ্কিটো নিয়মমতে এইটো মটনত পৰি যায়। মানে ইয়াৰ মাংসটো একদম মানে ছাগলীৰ খাহীৰ মাংসৰ দৰে ইয়াৰ মাংস টাৰ্কি। আৰু চীনা চৰাইৰ মাংসটো হৈছে একদম কুচিয়া মাছৰ নিচিনা ৰঙা, আৰু টাৰ্কিৰ মাংস খাহী বৰাবৰ। তো দেখা পাইছে ইয়াৰ ওজন প্ৰায় 1 বছৰ হ'ল আৰু 10 কেজিমান ওজন আহিছে ইয়াৰ। আৰু টাৰ্কি যিবিলাক ফিমেল আছে এইবিলাক 4 কেজি 5 কেজি বৰ্তমান এইখিনি মানে কণী পাৰি আছে। আৰু যিবিলাক গিনি ফ্লক এইবিলাক 1 কেজিমান ওজন আহিছে। কিন্তু গিনি ফ্লকৰ ওজন ইমান বেছি নহয়, 5 পোৱা নহ'লে 1.5 কেজি বা 1.5 কেজি বা 2 কেজিৰ ওপৰত ইয়াৰ ওজনটো নাবাঢ়ে। কোনোবা যিবিলাক মেল থাকে মেলখিনিৰ ওজন অলপ বাঢ়ি যায়, কিন্তু ফিমেলখিনিৰ 1.5 কেজি বা 1 কেজি প্লাছ এনেকুৱা থাকে। আৰু টাৰ্কি কুকুৰা চৰাইৰ মানে মেলবিলাকৰহে ওজনটো বেছি বাঢ়ি যায়। তো আপোনালোকে ঘৰত মানে পালন কৰিব পাৰে। ইয়াৰ বেমাৰ আজাৰ বহুত কম, একেবাৰে বেমাৰ আজাৰ নাই বুলি ক'ব পাৰি। খালি ডাঙৰ যেতিয়া এডাল্ট হোৱাৰ পিছত আৰু বেমাৰ আজাৰ নাই, মানে পোৱালিৰ ক্ষেত্ৰত বেমাৰ আজাৰ অলপ আহে, তেতিয়াহ'লে নিয়মিতভাৱে ভেকচিন কিনি কৰিলে একো বেমাৰ নাই। আৰু ঘৰত যদি 2-4টা পোহে তেতিয়াহ'লে ভেকচিন নকৰিলেও হয়। যিহেতু আমি ইয়াত কমকৈ পুহিছোঁ, 7টামান আছে আমাৰ টাৰ্কি আৰু 15টামান আছে গিনি ফ্লক। আৰু যিখিনি আমাৰ ফাৰ্মৰ ভিতৰত আছে সেইখিনি বেছিকৈ আছে, সেইখিনি আমি পূৰা দানা দি পালন কৰি আছোঁ। আৰু দানা এইকাৰণে দি আছোঁ মানে আমি কণী বেছিকৈ পাব লাগে। কণী বেছিকৈ পালে আমি দানা দিবই লাগিব। আৰু যদি ঘৰত শ্বকিঙৰ কাৰণে পালন কৰে তেতিয়াহ'লে দানা নিদিলেও হয়। মানে বাহিৰৰ যদি ঘাঁহ বন আছে ঘাঁহ বন খাব, আৰু সন্ধিয়া সময়ত অলপমান দানা বা ভাত চাউল ধান যি দিয়ে মানে গঁৰালত অহাৰ কাৰণে এইটো আহি যাব। নহ'লে মোৰ ভিডিঅ'ত সকলো ধৰণৰ ভিডিঅ' পাব, চৰাই চিৰিকটি হাঁহ কুকুৰা গাহৰি আদি সকলো ধৰণৰ ভিডিঅ' পাব। তো ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, সকলো ধৰণৰ আপডেট পাই থাকিব। তো আজিৰ ভিডিঅ' এইখিনি, ধন্যবাদ।